বিধায়ক দিগন্ত কলিতাৰ মহানুভতা। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ মহানুভতা। সদায় সমষ্টিৰ মানুহৰ দুখৰ সময়ত ছাৰ দৰে থিয় হৈ থাকে বিধায়ক দিগন্ত কলিতা। বাইহাটা লাইভৰ বাতৰিৰ প্ৰভাৱ। আমি বাইহাটা লাইভতো দৌৰা কহৰাৰ শ্ৰী ৰাজীৱ দাসৰ 2টা কিডনী বিকল হোৱাৰ বাতৰি প্ৰচাৰ কৰিছিলোঁ। বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিধায়ক দিগন্ত কলিতাই ৰাজীৱ দাসক 3 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে কমলপুৰ সমষ্টিৰ অন্তৰ্গত কলাজন নদীত সংঘটিত মৰ্মান্তিক ঘটনাটোৱে গভীৰ শোকৰ ছাঁ আৰু বিষাদৰ সঞ্চাৰ কৰিছে। মাজগাঁৱৰ ঋষভ ডেকা, কৰৰা গাঁৱৰ হৰ্ষিল কাশ্যপ, দীক্ষিত চৌধুৰী এই 3জন উদীয়মান 10ম শ্ৰেণীৰ ছাত্ৰই জীৱনৰ শুভ মুহূৰ্ত হিচাপে জন্মদিন উদযাপন কৰিবলৈ গৈ কলাজন নদীৰ তীব্ৰ প্ৰবাহত বিলীন হ'ব লগা হৈছিল। তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অসম চৰকাৰৰ ফালৰ পৰা এককালীন 4 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰে দিগন্ত কলিতাই।